খিৰিকীবাগী মন্দিৰত সোমাইছিল চোৰ কালিৰ প্ৰতিমাত থকা 10 লাখ টকাৰ অলংকাৰ লুটি নিয়ে উধাও হয় চোৰ পুনৰ জনাইছোঁ গুৱাহাটী মহানগৰীৰ কালী মন্দিৰত চাঞ্চল্যকৰ চুৰিকাণ্ড বশিষ্ঠত থকা কালী মন্দিৰৰ পৰা প্ৰায় 10 লাখ টকাৰ সোণৰ অলংকাৰ লুটি নিয়ে চোৰে নতুন বজাৰৰ কালী মন্দিৰত সংঘটিত হৈছিল এই চুৰিকাণ্ড আমাৰ মোটুক এটা আছে সেইটো নাই সোণৰ নেকলেছটো নাই এবাৰ টিকিলি এটা আছিলে সেইটো নাই এবাৰ কেছ নাই এবাৰ বেলপাত এটা সোণৰ আছিলে সেইটো নাই এৰপিছত আপোনাৰ লকাৰ ভাঙিলে আমাৰ ষ্ট'ৰ ৰুমটো ভাঙিছে মোটামুটি ধৰক আপোনাৰ 7 লাখ টকা মান সাংবাদিক ধৰ্মেন্দ্ৰ কলিতাৰ সৈতে ধৰ্মেন্দ্ৰ কলিতা কালি কিমান সময়ত এই চুৰিকাণ্ড সংঘটিত হৈছিল আৰু কিদৰে এই চুৰিকাণ্ড সংঘটিত হৈছিল আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয়তক বন্দীপ এই মুহূৰ্তত ক'ব লাগিব যে ৰাজধানী গুৱাহাটী মহানগৰীৰ যি বশিষ্ঠ মন্দিৰলৈ যোৱা যি পথছোৱা আছে তাত এটা কালী মন্দিৰ আছে সেই ঠাইখিনিৰ নাম হৈছে নতুন বজাৰ আৰু এই নতুন বজাৰত থকা যিটো বহু বছৰ পুৰণি এই কালী মন্দিৰটো যোৱা নিশাৰ ভাগত কোনো দুৰ্বৃত্তই আচলতে ভাঙি প্ৰতিমাৰ ডিঙিত থকা যি সোণৰ চেইন অলংকাৰ যিসমূহ আচবাব আছিলে মন্দিৰৰ যিসমূহ আচবাব আছিলে সেই আচবাবসমূহ ভাঙি লৈ পেলাই আচলতে চুৰি কৰি লৈ যায় কিন্তু এটা কথা ক'ব লাগিব ৰাজধানী গুৱাহাটী মহানগৰীত চুৰৰ কথাটো বা চুৰৰ যি নিশাৰ ভাগৰ যি চফৰ বা টিকিল কলনীয়া কোনো নতুন কথা নহয় কিন্তু এটা কথা ক'ব লাগিব বশিষ্ঠ আৰক্ষী থানাৰ পৰা মাত্ৰ 200 মিটাৰ দূৰত্বত থকা বশিষ্ঠ আৰক্ষী থানাৰ আচলতে গাতে লাগি থকা বুলি ক'ব লাগিব এই কালী মন্দিৰটো কেনেকৈ আচলতে দুৰ্বৃত্তই কালী মন্দিৰটো ভাঙি লৈ যাব পাৰিলে সেয়া কিন্তু বহুত ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত ক'ব লাগিব মহানগৰ আৰক্ষীক আচলতে নিশা চুৰৰ আচলতে অপেন চেলেঞ্জ দিয়া বুলি ক'ব লাগিব যাৰ ফলত আচলতে নিশাৰ ভাগত 10 লক্ষাধিক টকাতকৈ অধিক যি প্ৰতিমা মা কালী মন্দিৰৰ যিগৰাকী গোসানী আছিলে সেই গোসানীগৰাকীৰ ডিঙিত থকা যিসমূহ আচবাব আছিলে সোণৰ চেইন লোহাৰ সোণৰ বেলপাত আচলতে চুৰি কৰি লৈ যায় তাৰ লগতে থকা যি মন্দিৰৰ যি দানপত্ৰ এই দানপত্ৰ ভাঙি লৈ গৈছে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে চুৰে যাতে কোনো ধৰণৰ ক্লু ৰাখিব নোৱাৰে তাৰ বাবে মন্দিৰত সংযোজিত কৰা যি চিচিটিভি সেই চিচিটিভিও ভাঙি থৈ যায় অকল ভাঙি থৈ যোৱাই নহয় সেই চিচিটিভি কিন্তু এটা কথা ক'ব লাগিব মন্দিৰৰ যি চিচিটিভিৰ যি হাৰ্ড ডিস্ক আছে সেই হাৰ্ড ডিস্কখনলৈও উঠাও হয় এই গুৱাহাটী মহানগৰীত এয়া কোনো নতুন কথা নহয় যে মন্দিৰ ভঙা বা চুৰে লুটপাট চলোৱা কিন্তু বশিষ্ঠ আৰক্ষী থানাৰ যি নিচেই কাষতে লাগি থকা অৰ্থাৎ 200 মিটাৰ দূৰত্বত লাগি থকা যিটো কালী মন্দিৰ আছে এই কালী মন্দিৰটোত আচলতে নিশা চুৰে অপেন চেলেঞ্জ দি পেলাই গোটেই মন্দিৰটো আচলতে তহিলং কৰি ভাঙি চিঙি লুটপাট কৰি লৈ যায় মহানগৰ আৰক্ষীক অপেন চেলেঞ্জ দিয়া বুলি ক'ব লাগিব পুনৰবাৰ কৈছো গুৱাহাটী মহানগৰীত নিশা নতুন বজাৰ যি বশিষ্ঠ মন্দিৰ পথছোৱাত যোৱা যি নতুন বজাৰ বুলি এটুকুৰা ঠাই আছে তাত থকা যিটো কালী মন্দিৰ বহু বছৰ পুৰণি এই কালী মন্দিৰটো আচলতে নিশা ভাগত চুৰে ভাঙি লৈ যায় ইতিমধ্যে আৰক্ষীৰ উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈছে মহানগৰ আৰক্ষী ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে কোনে কেনেকৈ আচলতে এই দুৰ্বৃত্তই ভাঙি থৈ গৈছে এই তাকে এতিয়া বহুত ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে ইতিমধ্যে আৰক্ষীয়ে তদন্ত লাভ কৰিছে সংবাদ মাধ্যমেও ইতিমধ্যে গোটেই ঘটনাটো পোহৰলৈ আনিছে আৰু সংবাদ মাধ্যমৰ পোহৰলৈ অহাৰ পিছতে বশিষ্ঠ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ লগতে তাত থকা তেওঁলোকৰ যি কৰ্তৃপক্ষ আছে তেওঁলোক গৈ ইতিমধ্যে উপস্থিত হৈছে বন্দীপ ধন্যবাদ জনাইছোঁ ধৰ্মেন্দ্ৰ কলিতা